প্ৰিজম আৰু এইটো কি হয় গ্লাছ স্লেব আয়তাকাৰ গ্লাছ স্লেব এইটো আকাৰ এটা আয়তাকাৰ হয় এইটো প্ৰিজম প্ৰিজমৰ পিছফালে কেইখন থাকে কেইখন দেখা পাইছা 1 2 3 4 5খন পৃষ্ঠ এতিয়া প্ৰিজমৰ মাজেৰে প্ৰতিহৰণ হয় নে প্ৰতিফলন হয় প্ৰতিফলন হয় প্ৰতিফলন কোড হয় দাপোনৰ হয় প্ৰতিফলন আৰু ইয়াতে কি হ'ব প্ৰতিহৰণ ইয়াতে কি হ'ব প্ৰতিফলনে হ'ব কাৰণ বায়ু মাধ্যমৰ মাজেৰে ধৰ পোহৰ এটা আহিলে ইয়াৰ মাজেদি পাৰ হৈ যাব মানে কি হ'ব ইয়াৰ দিশটো চেঞ্জ হৈ যাব পোহৰৰ দিশটো সলনি হৈ যায় এইটো কি হ'ব প্ৰতিফলন ইয়াতে প্ৰতিফলন এটা গ্লাছ লেমৰ কাম প্ৰিজমৰ কাম কি কেনেকৈ ব্যৱহাৰ কৰিব পাৰি এটা চাবা যে এই ৰুমটো গোটাই আমি ব্ল্যাক কৰিলো কোলা আন্ধাৰ ৰুম কৰিলো আৰু ৰাতিপুৱা ধৰা এটা সৰু চেণ্টা কৰিলো যে সূৰ্যৰ বগা পোহৰটো আহি ইয়াতে পৰিছে ইফালে এখন আমি পৰ্দা ৰাখি দিলো এই হেৰিটো এক্সপেৰিমেন্টটো প্ৰথমে কৰিছিলে নিউটনে পোহৰটো আহিলে আহাৰ পাছত ই কি হৈ যাব সাতটা ৰঙৰ পোহৰলৈকে ভাগ হৈ যাব মানে ভিবজিঅ বেগনি কেহা হুললৈকে ভাগ হৈ যায় কিহৰ কাৰণে ভাগ হৈ যায় কাৰণ সেই বগা পোহৰটো কেইটা ৰঙৰ সমষ্টি সাতটা ৰঙৰ সমষ্টি আকৌ বেলেগ এটা যদি প্ৰিজম ইয়াৰ ওচৰত ৰাখো আকৌ কি হৈ যাব বগা ৰঙলৈকে ৰূপান্তৰিত হৈ যায় ইয়াতে কিছুমান আছে এই ইফালে যদি পোহৰ সোমাব সেইটো আপৰিত ৰশ্মি বুলি কম ইয়াৰ মাজেদি যিটো পোহৰ যাব প্ৰতিফলিত বুলি কম আৰু ইয়াত ইফালে যিটো আহিব নিৰ্গত ৰশ্মি বা নিৰ্গম ৰশ্মি বুলি কম আৰু এইটো হ'ল গ্লাছ স্লেব ইয়াৰ মাজেৰেও যে আমি লেজাৰ লাইট এটা মাৰি দিলোঁ হা লেজাৰ লাইটটো মাৰি দিয়া লগে কি হৈ যায় পোহৰটো প্ৰথমতে আহিব নহয় পোহৰ বেকা হৈ যায় এনেকৈ মাৰিছোঁ ওচৰত ধৰা পোহৰটো কেনেকুৱা হৈ যাব এনেকুৱা হৈ যাব কাৰণ আমি এটা ধৰা আইনাৰ গিলাচ এটা পানী অলপমান লৈছোঁ কাঠ পেঞ্চিল এটা যদি সোমাই দিওঁ কাঠ পেঞ্চিলটো বেকা তেতিয়া দেখিলে নাথাকে দেখি তাতে কি হয় প্ৰতিফলন হয় ইয়াতো কি হ'ব প্ৰতিফলন হ'ব এতিয়া ইয়াৰ প্ৰতিহৰণ এটা আছে প্ৰতিহৰণ কিমান হ'ব 1 পইণ্ট কিমান গ্লাছৰ কাৰণে 1.5 পানীৰ প্ৰতিহৰণ হ'ব 1.33 এইটোৰ কাৰণে 1.5 টো আছে ফ্লিন গ্লাছ আৰু জেনেৰেল গ্লাছ 1.5 বুলি আমি কনসিডাৰ কৰি লওঁ প্ৰতিহৰণ হ'ব 1.5 পানীৰ কাৰণে 1.33 বায়ুৰ কাৰণে 1 বায়ুৰ কাৰণে আমি ধৰো কিমান 1 বুলি এটা 1.5 মানে কি বুজাব এই 1.5 মানে যে পানীতকে ই আলোকিকভাৱে কিমান গুণ ঘনতৰ 1.5 গুণ বেছি ঘনতৰ হেৰিতকে সৰি বায়ুতকে কিমান গুণ ঘনতৰ 1.5 গুণ ই আলোকিকভাৱে ঘনতৰ পানীটো বায়ুতকে কিমান গুণ ঘনতৰ 1.33 গুণ আলোকিকভাৱে বেছি ঘনতৰ